Hello, my dear students. Hope all of you are doing good. Okay, so today we will learn a poem. The name of the poem is Afternoon on a Hill. This is in your textbook, Class 6, Rainbow. And the chapter number is number 1. আজি আমি ষষ্ঠ শ্ৰেণীৰ মানে ক্লাছ 6-ৰ 1 নম্বৰ যিটো চেপ্টাৰ আছে ইংৰাজীৰ ৰেইনবো ইংৰাজীৰ আফটাৰনুন অন এ হিল বুলি সেই কবিতাটো বিষয়ে পঢ়িম আৰু জানিম। আহাচোন আমি কবিতাটোৰ বিষয়ে জানো। এই কবিতাটি লিখিছে সেন্ট ভিনসেন্ট মিলে নামৰ কবিগৰাকীয়ে। ওকে, এই কবিতাটোত কি কোৱা হৈছে যে I will be the gladdest thing under the sun. I will touch 100 flowers and not pick one. গানৰ নিচিনাকে গালে কেনেকুৱা হ'ব? I will be the gladdest thing under the sun. I will touch 100 flowers and not pick one. I will be the gladdest thing under the sun. I will touch 100 flowers and not pick one. মানে ইয়াত কোৱা হৈছে যে I'll be the gladdest thing under the sun. মই আটাইতকৈ সুখী মানুহগৰাকী হ'ম যদিহে under the sun I will touch 100 flowers and not pick one. মই দিনৰ পোহৰত কি কৰিম? এখন ফুলনি বাগিচাত গৈ তাত থকা আখোপামান বহুত বেছি মানে ফুলনি বাগিচাৰ ফুলবোৰ মই চুম হাতেদি স্পৰ্শ কৰিম, কিন্তু এটাও ফুল তাৰ পৰা নিচিঙো। যেতিয়া মই সূৰ্যৰ পোহৰত বা দিনৰ পোহৰৰ কথা কৈছে, দিনৰ পোহৰত যেতিয়া মই এখন ফুলনি বাগিচা দেখোঁ তেতিয়া মোৰ মনটো বিৰাট বেছি ভাল লাগে। মই বহুত গ্লেড হৈ যাওঁ। মোৰ মনটো আনন্দৰে উপচি পৰে আৰু সেই ফুলনি বাগিচা বা সেই গাৰ্ডেনত থকা ফুলবোৰ মই চাই মই আনন্দ লাভ কৰোঁ। সেই ফুলবোৰ মই হাতেদি চুই চাওঁ, কিন্তু সেই ফুলবোৰ মই প্লাক নকৰোঁ বা ছিঙি নানো। গতিকে এই 4 লাইনত এইখিনি কোৱা হৈছে। ইয়াৰ পিছত কোৱা হৈছে I will look at cliffs and clouds with quiet eyes, watch the wind bow down the grass and the grass rise. গালে কেনেকৈ হ'ব? I will look at cliffs and clouds with quiet eyes, watch the wind bow down the grass and the grass rise. I will look at cliffs and clouds with quiet eyes, watch the wind bow down the grass and the grass rise. মানে ইয়াত কোৱা হৈছে যে I will look at cliffs and clouds with quiet eyes. মই মোৰ মৌন চকু জুৰিৰে আকাশলৈ চাওঁ আৰু ক্লিপছ মানে ওখ ঠাই পাহাৰখনলৈ আৰু আকাশখনলৈ চাওঁ। আৰু কি দেখা পাওঁ? Watch the wind bow down the grass and the grass rise. মই কি দেখা পাওঁ? যেতিয়া উইণ্ড বা বতাহ বলে গ্ৰাছবিলাকে বা ঘাঁহনিবোৰে বাউ ডাউন কৰি দিয়ে, শিৰ নত কৰি দিয়ে। মানে ইয়াত কি বুজাব বিচৰা হৈছে? যেতিয়া বতাহ বলে ঘাঁহনিবোৰ হালি জালি ইফালৰ পৰা সিফালে হাউলি যায়, নহয় জানো? যেতিয়া বতাহ বলে তেতিয়া কহুৱা বন যেনেকৈ হাউলি যায় ইফালৰ পৰা সিফালে, তেনেকৈ ঘাঁহ বনবোৰ বতাহত হাউলি পৰে। গতিকে এইটোকে কোৱা হৈছে যে বাউ ডাউন কৰা বুলি কৈছে, যে বতাহলৈ বাউ ডাউন কৰিছে, বতাহক শিৰ নত কৰি সেৱা জনাইছে। কিহে? গ্ৰাছে। আৰু বতাহ যাক গুচি যোৱাৰ লগে লগে সেই গ্ৰাছ আকৌ ৰাইজ হৈ গৈছে, আকৌ সেই ঘাঁহনিৰ দ্বাৰা আকৌ নিজৰ ঠাই থিয় হৈ আছে। এইবোৰ তাৰমানে ইয়াত কি কোৱা হৈছে? নেচাৰ বা আমাৰ প্ৰকৃতিৰ সৌন্দৰ্য, ইমান ধুনীয়া আমাৰ প্ৰকৃতিখন, সেই সৌন্দৰ্য কবিয়ে এই কথাখিনিৰ জৰিয়তে বৰ্ণনা কৰিছে যে মই মৌন মোৰ চকু জুৰিৰে মই একদম কুৱাইট আইজ, মই একদম শান্ত চকু জুৰিৰে মই কি চাওঁ? এই শান্ত আকাশখন আৰু এই পাহাৰখনলৈ চাওঁ। তাত যেতিয়া সেই পাহাৰখনৰ ঘাঁহনিত যেতিয়া বতাহ বলে, সেই বতাহত ঘাঁহনিবিলাকে সেই বতাহক সেৱা জনায়। কেনেকৈ? শিৰ নত কৰি সেৱা জনায়। আৰু তাৰ পিছতেই ঘাঁহনিডৰা আকৌ নিজৰ ঠাইত থিয় হৈ থাকে। মানে ইয়াত
মানে নেচাৰক কিমান গভীৰভাৱে ষ্টাডি কৰিছে সেয়াই বুজা যায় কবিয়ে নেচাৰ বা প্ৰকৃতিক কিমান সুন্দৰকৈ বৰ্ণনা কৰিছে প্ৰকৃতিৰ সৌন্দৰ্যক সেয়াই এই কবিতাটোৰ জৰিয়তে আমি বুজি পাওঁ ইয়াৰ পিছৰ লাইনত কি আছে আহাচোন আমি জানো And when lights begin to show up from the town, I will mark which must be mine and then start down. গানৰ নিচিনাকৈ গাওঁ And when lights begin to show up from the town, I will mark which must be mine and then start down. And when lights begin to show up from the town, I will mark which must be mine and then start down. মানে ইয়াত কোৱা হৈছে যে and when lights begin to show up from the town, যেতিয়া মই দেখা পাম প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিবলৈ মই পাহাৰৰ ওপৰলৈ যে উঠি যাম তাত গৈ পেলাই যেতিয়া মই দেখিম যে পৃথিৱীলৈ আন্ধাৰ নামি আহিছে and lights begin to show up from the town, মই ওপৰৰ পৰা মই দেখিম যে মোৰ টাউনখনত এটা দুটাকৈ লাইট জ্বলি উঠিছে মানে সন্ধিয়া নামি আহিছে I will mark which must be mine. মই ওপৰৰ পৰা মাৰ্ক কৰিম বা চাম যে কোনটো মোৰ ঘৰ ওপৰৰ পৰা লাইট জ্বলি থকা সেই ওপৰৰ পৰা মই কি কৰিম মাৰ্ক কৰিম বা মই অনুমান কৰিবলৈ চেষ্টা কৰিম যে মোৰ ঘৰ কোনটো and then start down আৰু তাৰ পিছত মই লাহে লাহে পাহাৰৰ পৰা তললৈ নামি আহিম চোৱাচোন ইমান ধুনীয়া এটা কবিতা এই কবিতাটিত নেচাৰ বা প্ৰকৃতিৰ সৌন্দৰ্যৰ বিষয়ে ইমান ধুনীয়াকৈ কবিয়ে বৰ্ণনা কৰিছে গতিকে শেষত আহাচোন আমি আকৌ এবাৰ কবিতাটো ধুনীয়াকৈ আবৃত্তি কৰিবলৈ যত্ন কৰোঁ I will be the gladdest thing under the sun. I will touch 100 flowers and not pick one. I will look at cliffs and clouds with quiet eyes. Watch the wind bow down the grass and the grass rise. And when lights begin to show up from the town, I will mark which must be mine and then start down. গতিকে তোমালোকে এনেকৈ কবিতাটো গানৰ নিচিনাকৈ গাই গাই মুখস্থ কৰিবা বুলি মই আশা ৰাখিলোঁ আজিলৈ ইমানেই বাই বাই